দক্ষিণ কামৰূপৰ চৌতাৰা জেনস্কাই ক্লথিং প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠানৰ দ্বাৰ মুকলি। দুগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাত নতুনকৈ গঠিত হয় এই প্ৰতিষ্ঠান। ইয়াত সাম্প্ৰতিক সময়ৰ লগত খাপ খোৱাকৈ বিভিন্ন ধৰণৰ সাজ পোছাক উপলব্ধ আছে। উন্নত মানদণ্ড বিশিষ্ট পুৰুষ মহিলা কণ কণ শিশুৰ বাবেও পোছাকৰ সুব্যৱহাৰে ভৰপূৰ এই প্ৰতিষ্ঠান। মই কংগ্ৰেচুলেশ্যন দিব বিচাৰিছোঁ দুজনক। বহুত ভাল এটা বিজনেছ ষ্টাৰ্ট কৰিছে, য'ত এটা প্ৰাইভেট একদম বহুত ভাল। চ' এইবোৰ আইডিয়াটো মানে আমাৰ মানে খুব কম মানে আছে, তাৰমানে বুজিয়ে নাপায় এইটো বিজনেছ কেনেকৈ কি হ'ব। তো ইহঁতৰ আইডিয়াটো বহুত ভাল লাগিছে মোৰ। এইটো অপেনিং কৰাৰ আগতো মোৰ তাত কমচে কম ইয়াতে যেনে মিটিং কৰিছে 1 ঘণ্টা বহিছে। চ' মই শুনি কিনে বহুত আনন্দিত পাইছোঁ, মানে বহুত ভাল লাগিছে যে বিজনেছটো। মই কৈছোঁ তোমালোকে আগবাঢ়ি যাব পাৰিবা, কাৰণ এইটো হ'লে এটা আজিকালি কি চব বিজনেছ অনলাইনত আছে, মানে 100% চবৰ লগত মোবাইল ফোন। আজিকালি অফলাইনত পাৰ্চেছ কৰিবই নিবিচাৰে, অনলাইনত ট্ৰেণ্ড এডভাৰ্টাইজ আছে, এইবোৰ দেখিছে কি আছে। চ' সিহঁতৰ আইডিয়াটো বহুত ভাল আইডিয়া। মই শুভকামনা কৰিছোঁ এটা আগবঢ়াই যাওক। যিমানখিনি ছাপোৰ্ট লাগে আমি চবখিনি ছাপোৰ্ট দিব পৰা মানে আমি আছোঁ। গোটেই এইখিনি অঞ্চলবাসী আছে, লগতে আমি আছোঁ। যিমানখিনি ছাপোৰ্ট লাগে আমি যিমানখিনি পাৰোঁ আমি কৰি যাম। এণ্ড বেষ্ট অফ লাক ফৰ কোম্পানীজ অৰ অনাৰ জেনস্কাই এণ্ড সেকেন্ড লিটিল ব্ৰাদাৰ। থেংক ইউ। ধন্যবাদ জনাইছোঁ আপোনালোকে অহাৰ কাৰণে। আৰু আমাৰ যিহেতু জেনস্কাই ক্লথিং প্ৰাইভেট লিমিটেডটো আপোনালোকে অফলাইনতো পাব, অনলাইনতো পাব। অফলাইনৰ যোগেদি আমি বিজনেছটো বহল ভিত্তিত আগুৱাই ল'ম, আৰু অনলাইনৰ যোগেদি আমি সমস্ত ভাৰতবৰ্ষত কভাৰ কৰি বিত্তীয় আকাৰে আৰু অনলাইন আকাৰে আমি লৈ যাব বিচাৰিছোঁ। সেইটো প্ৰচেষ্টাৰ কাৰণে আমি জেনস্কি ক্লথিং প্ৰাইভেট লিমিটেডে এটা ভাল প্ৰচেষ্টা হাতত লৈছে। সেই প্ৰচেষ্টা হ'ল জেনস্কি ক্লথিং প্ৰাইভেট লিমিটেডে কাপোৰ ই-কম ৱেবছাইটতো লঞ্চ কৰে। সেই ৱেবছাইটটো আপোনালোকে আমাৰ জেনস্কি ক্লথিং প্ৰাইভেট লিমিটেডৰ পৰা যদি কাপোৰ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে jensky.in আৰু জেনস্কি কিডছ এই দুটা ৱেবছাইটৰ পৰা অনলি জেনস্কিৰ যিমান প্ৰডাক্ট আছে চব এই ৱেবছাইটতে উপলব্ধ আছে। এই ৱেবছাইটৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ঠিক আছে, আপুনি যিটো কৈছে, আজি আমাৰ এই চৌতাৰা বজাৰত হয়তো 2005 চনৰ পৰা স্থাপন হৈ বজাৰখন যি পৰ্যায়ে আহি পাইছে, কিন্তু সদ্যহতে আজি উদীয়মান দুজনমান যুৱকৰ প্ৰচেষ্টাত যিটো জেনস্কাই ক্লথিং প্ৰাইভেট লিমিটেড শুভ উদ্বোধনী কৰা হ'ল, ইয়াৰ অন্তৰালৰ কথাবোৰ শুনি মই ব্যক্তিগত ফালৰ পৰা মই খুব আনন্দিত হৈছোঁ আৰু দোৱা ৰাখিছোঁ যাতে যুৱক দুজনৰ হতুৱাই এই ক্লথিং বিজনেছ যিটো এইটো যাতে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰে। আৰু এওঁলোকক চাই আমাৰ বৰ্তমান যুৱ প্ৰজন্মই যাতে এনেকুৱা উদ্যমী হৈ ন বিজনেছ মেথড বাছনি কৰি লৈ নিজৰ জীৱন প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে মই উদীয়মান যুৱকক ধন্যবাদ জনাইছোঁ। লগতে বজাৰখনতো মই বিশেষকৈ অতিশয় আনন্দ পাইছোঁ যে এনেকুৱা এটা ডাঙৰ বিজনেছ যিটো আজি আমাৰ অসমেই নহয়, কেৱল চৌতাৰাই নহয়, চৌতাৰাৰ পিছতে এই অঞ্চলৰ পিছত এই আমাৰ অসম ৰাজ্য, তাৰপিছত গোটেই ভাৰতবৰ্ষত যাতে বিয়পি পৰি এটা পৰ্যায়ত যায়, যাতে বিশ্বত ইয়াৰ মানে অৱদান দিব পাৰে, তাৰ কাৰণে মই এওঁলোকক সদায় দিহা পৰামৰ্শ যিমানখিনি পাৰোঁ দিম। আৰু এওঁলোকৰ প্ৰচেষ্টা চাই আমাৰ বজাৰত থকা যিবিলাক সৰু সুৰা দোকানী আছে তেওঁলোকেও যাতে নতুন বিজনেছ আঁকোৱালি লৈ যাতে মুনাফাৰ দিশত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে চবেই আগ্ৰহী হ'ব। লগতে এখেতৰ প্ৰচেষ্টাত যাতে আগ্ৰহী হৈ নৱ প্ৰজন্মই বৰ্তমান এই বেকাৰত্বৰ জীৱনত ছাত্ৰ ছাত্ৰীৰ চাকৰি নাই, চবেই নিজকে নিৰ্ভৰশীল কৰাৰ কাৰণে যাতে এনেকুৱা দোকান বা ব্যৱসায় বাছনি কৰি নিজে ভৱিষ্যত পৰিয়াল মেইনটেইন কৰিব পাৰে বা আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে মই চব নৱযুৱকক
আহ্বান জনাইছোঁ। লগতে এই জিন স্কাই ক্লথিং প্ৰাইভেট লিমিটেডৰ আজি 5 ডিচেম্বৰৰ শুভ উদ্বোধনীত যিখিনি টাইম মই অতিবাহিত কৰিলোঁ, সেই সময়খিনি মোৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। দোৱা ৰাখিছোঁ তেওঁলোকে যাতে ভৱিষ্যতত আমাক আৰু শান্তি দিব পাৰে, বিশ্বত যাতে শান্তি দিব পাৰে।